আজিৰে পৰা মই লাঠি বা পেং লৈ খোজকাঢ়িব নালাগে। আজিৰ পৰা মই নিজৰ ভৰিৰ ওপৰত থিয় হৈ খোজকাঢ়িব পাৰিম। এক বিকলাংগ ব্যক্তিৰ এই আৱেগঘন অভিব্যক্তিৰে গম পোৱা যায় যি মহৎ কাৰ্যক যোৰহাটত হাতে কামে বাস্তৱায়ন কৰিছে। যিসকল মানুহে দুৰ্ঘটনা বা জন্মগতভাৱে নিজৰ হাত ভৰি হেৰুৱাইছে, পলিঅ' ৰোগত আক্ৰান্ত হৈ জীৱন কঠিনতাৰে যাপন কৰি আছিল, সেইসকল লোকৰ বাবে যোৰহাটৰ মাৰোৱাৰী যুৱ মঞ্চ, যোৰহাট প্ৰগতি শাখা আৰু নেশ্যনেল মাৰোৱাৰী ফাউণ্ডেশ্যন বিনামূলীয়াকৈ কৃত্ৰিম হাত আৰু ভৰি সংৰোপণৰ শিবিৰৰ আয়োজন কৰিছে। যোৰহাটৰ ঐতিহাসিক ঠাকুৰবাৰীত অনুষ্ঠিত হোৱা এই বিশেষ শিবিৰৰ 3দিনীয়া কাৰ্যসূচীৰ আজি অন্ত পৰে। শিবিৰৰ অন্তিম দিনটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনৰ মাজেৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ বাঘেৰিটাৰ লগতে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, মাৰোৱাৰী সমাজৰ বহু বিশিষ্ট ব্যক্তি আৰু প্ৰগতি সমাজৰ মহিলা মাৰোৱাৰী যুৱ মঞ্চ সকলো বিষয়ববীয়া সদস্য উপস্থিত থাকি এই মানৱ সেৱামূলক উদ্যোগক উৎসাহ যোগায়। এই শিবিৰৰ জৰিয়তে প্ৰায় 150গৰাকী অধিক বিকলাংগ ব্যক্তিয়ে বিনামূলীয়া কৃত্ৰিম হাত ভৰি সংৰোপণৰ সুবিধা লাভ কৰিছে। তেওঁলোকৰ বাবে এই পদক্ষেপ কেৱল চিকিৎসা সহায় নহয়, পুনৰ জীৱনত ভৰসা আৰু আশা সজীৱ কৰাৰ এক মহান প্ৰচেষ্টা। উল্লেখযোগ্য যে 2016 চনৰ পৰাই প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে এই ধৰণৰ শিবিৰ আয়োজন কৰি আহিছে মাৰোৱাৰী যুৱ মঞ্চই। ইয়াৰ ফলত এতিয়ালৈকে কেইবা হাজাৰ বিকলাংগ ব্যক্তিয়ে জীৱনৰ নতুন দিশ পালে। স্থানীয় ৰাইজে এই উদ্যোগক সামাজিক দায়িত্ববোধৰ এক উজ্জ্বল উদাহৰণ বুলি আখ্যা দিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। তাৰ লগতে মাৰোৱাৰী যুৱ মঞ্চৰ লগতো মোৰ প্ৰায় দশকতকৈ অধিক কালৰ নিবিড় সম্পৰ্ক আছে। আমি হিমশেখৰ কান্দিলিৰ দিনৰ পৰাই বা আমি বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ, ভাৰতৰ অন্য প্ৰান্তৰো বিভিন্ন অনুষ্ঠানত ইতিমধ্যে অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাৰে মই ক'ব পাৰোঁ যে মাৰোৱাৰী যুৱ মঞ্চ মূলতঃ সমাজ সেৱাৰ প্ৰতি সমৰ্পিত এটা বেচৰকাৰী অতি সমৰ্পিত এক সংস্থা। আৰু আজি আমাৰ যোৰহাট চহৰৰ মাজমজিয়াৰ ঠাকুৰবাৰীত আজি আৰ্টিফিচিয়েল লিম্ব এণ্ড কেলিপাৰ কেম্প, হাত আৰু ভৰি সংৰোপণ, কৃত্ৰিম হাত আৰু ভৰি সংৰোপণৰ ব্যৱস্থা কৰিছে। গতিকে তাত আমি হিতাধিকাৰীসকলৰ সৈতে লগতে আমাৰ স্থানীয় সমগ্ৰ মাৰোৱাৰী সমাজৰ জ্যেষ্ঠজনো, কেৱল যুৱ মঞ্চৰ নহয়, মহিলা সমাজ আৰু সকলো আহি উপস্থিত হৈছে। গতিকে তেওঁলোকৰ সৈতে থিয় হৈ এই সৎ প্ৰচেষ্টাক উদগনি জনাবলৈ আমিও আহিছোঁ। গতিকে এইটো খুব সুন্দৰ কথা, সুন্দৰ কাম। শিক্ষা দীক্ষা সমাজ সেৱা আমি মাৰোৱাৰী যুৱ মঞ্চে মানুহৰ ওচৰত থিয় হৈছে। সঁচা অৰ্থত এটা সমাজ হিতৈষী অনুষ্ঠান। গতিকে এই অনুষ্ঠানৰ প্ৰতি আমাৰ সদায় শুভেচ্ছা আছে। সমগ্ৰ মাৰোৱাৰী যুৱ মঞ্চৰ লগতে বিশেষকৈ যোৰহাট আৰু প্ৰগতি যোৰহাটৰ এই শাখাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 150 মানুহক তেখেতসকলে সেৱা কৰিছে। বিগত সময়ত প্ৰায় 285গৰাকীক 21 চনত তাৰ যোৱা বছৰ মাজুলীতো এনেধৰণৰ তেওঁলোকে কেম্প কৰিছিল। গতিকে খুব শুভ কাম। আমি সদায় তেওঁলোকৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমিতিৰ সৈতে ইতিমধ্যে কথা পাতিছোঁ, কেইবাটাও আমি কামৰ কথা ইতিমধ্যে সেইখন নেতৃত্বৰ লগত কথা পাতিছোঁ। নিশ্চয় তেখেতসকলে আমাৰ যোৰহাট বা প্ৰগতি যোৰহাটৰ লগতে কথা পাতিব। মোৰ ইতিমধ্যে কথা আজিৰ পৰা 2 বছৰ আগতে কথা পাতিছোঁ। গতিকে আমি বিভিন্ন পদক্ষেপ ল'ম একেলগে। বিচাৰিম যে মাৰোৱাৰী যুৱ মঞ্চ যোৰহাট শাখা আৰু মাৰোৱাৰী যুৱ মঞ্চ যোৰহাট প্ৰগতি শাখাৰ তত্বাৱধানত যি প্ৰজেক্ট আমি কৰিলোঁ, এইটো সফলতাপূৰ্বক সম্পন্ন হৈছে। আজি খুব ভাল লাগিছে। মানুহে ভৰি নথকাকৈ আহিছে আৰু ভৰি লগাই গৈ আছে। তাতকৈ সুখী একো হ'ব নোৱাৰে। আৰু অংগদান চবতকৈ ডাঙৰ দান, তাতকৈ আৰু মোৰ কাৰণে একো শব্দ নাই। একচুৱেলি 150 ৰেজিষ্ট্ৰেশ্যন হৈছিলে আমাৰ, আৰু 100+ হৈছে আমাৰ ভৰি লগাই গৈছে। মাৰোৱাৰী সন্থাৰ সকলোৰ পৰা অনুৰোধ, মই আজি লাখুটি নোহোৱাকৈ যাব পৰা কেপাচিটি তেখেতলোকে কৰিছে। গতিকে লৈ আমি তেওঁক বিলাকৰ কাৰণে আমি মৌন প্ৰাৰ্থনা কৰিব লাগিছিলে 1 মিনিট। কিন্তু আমাৰ সকলো ৰাইজে মোক অকণমান চান্স নিদিলে ক'বৰ কাৰণে। কিন্তু তাক ক'বৰ কাৰণে মোৰ অনুৰোধ আছিলে। মনত বহুত দুখ। এইটো কাৰণে মই বহুত ভেৰি থেংক ইউ মাৰোৱাৰী সন্থালৈ অনুৰোধ কৰিছোঁ। তেখেতলোকে দান কৰিব জানে।
তেখেতলোকে দান দিব জানে, কিন্তু আমাৰ লেখীয়া বিকলাংগ মানুহক আজি কেনেকুৱা এটা দান দিছে, আমি কেনেকুৱা এটা ফূৰ্তি কৰি পেলাই এটা ভৰি লগাই যাব পাৰিছোঁ। সেইটো কাৰণে অনুৰোধ অনলি ফৰ মাৰোৱাৰী সন্থাৰ কাৰণে। মই একেবাৰে যেতিয়া মোৰ মানে দুৰ্ঘটনাত এনেকুৱা হৈছিলে, যেতিয়া মোৰ দুৰ্ঘটনাত ভৰিটো ছিগি গ'ল, তেতিয়া চিকিৎসা কৰাৰ শেষ মুহূৰ্ততে মই ভৰি লগাইছিলোঁ, আৰু এইটো ৰাজস্থানত লগাইছিলোঁ। তেতিয়াৰ পৰাই মই এনেকুৱা কৃত্ৰিম ভৰি লগাই চলি আছোঁ, আৰু আজি প্ৰায় 32 বছৰমান হ'ল। ঠিকে আছে, আৰু এইটো মই যোৱা বছৰো আহিছিলোঁ ইয়াত কেম্প যেতিয়া হৈছিলে, তো খুব ভাল পালোঁ ভৰিটো। আৰু এইবাৰো এতিয়া যিটো ভৰি দিছে সেইটো খুব ভাল কৰা হয়। মই বাইক চলাওঁ, 4 চকীয়া সৰু গাড়ী আছে, সেইটো চলাওঁ, একো অসুবিধা নহয়। একো অসুবিধা মোৰতো বাইক নহ'লে নহ'বই। বাইক মোৰ নিজৰ আশ্ৰম আছে বৰপথাৰত, মানসিক যিসকল দিব্যাংগ শিশু আছে তেখেতসকলৰ কাৰণে, আৰু যিসকল নিৰাচল লোক আছে তেখেতসকলৰ কাৰণে আমাৰ তাতে থকা খোৱা চব ফ্ৰী হয়, আৰু সেইটো ময়ে চম্ভালোঁ, তেনেকুৱা আৰু। উদ্যোগত নেশ্যনেল মাৰোৱাৰী ফাউণ্ডেশ্যনৰ সহযোগত আমি প্ৰতি 2 বছৰ মূৰে মূৰে আৰ্টিফিচিয়েল লিম্ব আৰু কেলিপাৰ কেম্প অৰ্গেনাইজ কৰোঁ। কাৰণ যোন মানুহখিনিক আমি ভৰি লগাই দিওঁ, তেওঁলোকৰ ভৰি যদি কমকৈ চলে তেতিয়াহ'লে 2 বছৰমান চলে, আৰু যদি বেছি খোজকাঢ়ে তেতিয়া কমি যায়। সেইকাৰণে আমি প্ৰতি 2 বছৰ মূৰে মূৰে ৰিনিউৱেল বুলি যে ক'ব পাৰি, আমি LIC যেনেকৈ ৰিনিউ কৰোঁ তেনেকৈ ৰিনিউৱেলৰ নিচিনাকৈ আমি প্ৰতি 2 বছৰ মূৰে মূৰে কৰোঁ, আৰু যিমানখিনি আমাৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন থাকে তাহাঁতক যোগাযোগ কৰি আমি মাতিবৰ চেষ্টা কৰোঁ। বিনামূলীয়া নেকি? সম্পূৰ্ণ বিনামূলীয়াকৈ কৰোঁ, সমাজৰ সহযোগত আমি কৰোঁ। কোনো ধৰণৰ পইচা লোৱা নহয়। দূৰৰ পৰা যোনখিনি আহে বিকলাংগ মানুহখিনি, তাহাঁতৰ থকা মেলা খোৱা মেলা গোটেইখিনি ব্যৱস্থা আমি কৰি দিওঁ 3 দিনৰ কাৰণে। আজি 155 জনৰ লগাম। কিমান বয়সৰ পৰা কিমান বয়সলৈকে? বয়সৰ কোনো সীমা নাই। এতিয়া এইবাৰ খুবই 8 বছৰৰ পৰা লৈ পেলাই 60-70 বয়সলৈকে আহিছে। মাৰোৱাৰী অখিল ভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চ এইটো ৰাষ্ট্ৰীয় প্ৰকল্প হয়, আৰু আমাৰ এটা সপোন আছে বিকলাংবিহীন দেশ হোক আমাৰ। মানে আমাৰ যি ভাই ভনী আছে, যি মানে লোকৰ ওপৰত ডিপেণ্ডেণ্ট আছে বা ফিজিকেলি ফিট নাই, সিহঁতৰ কাৰণে আমি এইটো কেম্প লগাওঁ। এইটো প্ৰত্যেক 2 বছৰ বুলি কথা নহয়, এইটো গোটেই ভাৰতত এই টিমটো ঘূৰি থাকে। সেইকাৰণে 2 বছৰ মূৰত আমি যে চান্স পাওঁ, সেইকাৰণে আমাৰ এইটো প্ৰায় প্ৰত্যেক 2 বছৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত এইটো আমি চান্স পাওঁ। এইটো সুযোগ লৈ আমি ইয়াত মাতোঁ, আৰু অসমত এইটো প্ৰায় 4-5টা কেম্প হয়ে। আমাৰ লাষ্ট 13, 14, 15 তিনিচুকীয়াত কেম্প হৈ গৈছে, তাতো 100 ওচৰা ওচৰি বেনিফিচিয়াৰী হৈছিলে, আৰু ইয়াতো জানিব পাইছোঁ নিয়েৰ এবাউট 150 বেনিফিচিয়াৰী হৈছে। আৰু এইটো আমাৰ ৰাষ্ট্ৰীয় প্ৰকল্প, এইটো কমপ্লিটলি ফ্ৰী হয়। আৰু আমাৰ মানে শাখাত আমাৰ ইমানো নিৰ্দেশ থাকে, কোনোবাই ভাই ভনী যদি আহিব নোৱাৰে সিহঁতক ট্ৰেভেলিং এনাউন্সো আমি আমাৰ শাখা বা অনা নিয়া ব্যৱস্থাও আমাৰ শাখাই কৰি দিওঁ। যদি কোনোবা অসমত হয় আহিবলৈ, বা যদি কাৰোবাৰ অসুবিধা আছে আহিবলৈ, তেওঁক অনা নিয়া ব্যৱস্থাও আমি কৰিবলৈ চেষ্টা কৰোঁ। আৰু ইয়াৰ লগত আমি ব্লাড ডনেশ্যনত কাম কৰোঁ, আমাৰ অমৃত ধাৰা চলে, আমাৰ এম্বুলেঞ্চ ছাৰ্ভিচ আছে, আমাৰ ডেড বডি ভেন ছাৰ্ভিচ আছে। এনেকুৱা আমাৰ অসমতো নহয়, গোটেই ভাৰতবৰ্ষতে আমাৰ বহুত প্ৰকল্প চলি আছে, যাৰ দ্বাৰা আমি সমাজৰ কাম, সমাজৰ কাৰণে যি ভাল হয়, সমাজৰ গোটেই শ্ৰেণীক আমি টাচ কৰিব পাৰোঁ, তেনেকুৱা কাম কৰিবলৈ আমি সদায় আগত হৈ থাকোঁ।